আমাকে কাম করো না গোবর জব মাতা সেইকাৰণে আহিছে তই গম পোৱা নাই হ'ব হ'ব তই যি কৰি কৰি হ'ব একো নহয় হ'ব দে হ'ব হ'ব তহঁতৰ কাম আহিছে একো আহিছে হ'ব হ'ব দে হ'ব হ'ব দিয়া সেইটো হ'ল হ'ল বাইক দিছে এইটো নিজৰ সেই কথা যদি নমানে তেতিয়া মই সঞ্জু ল'ম বুলি মই বুজা নাই কথা বুজি পোৱা নাই কথাটো বুজা নাই কথাটো বুজা নাই যিটো কথা বিচাৰে কিন্তু এইবিলাক হাত নহয় এনেকুৱা হৈ যায় নহয় যে আপোনালোকে এচৰ মাৰিলে বা দুচৰ মাৰিলে আপুনি এনেকুৱা নাই বাৰু ৰাইজক তেনেকৈ হ'ব নহয় এইজন জগৰীয়া হয় দুখী এজন হয় কিন্তু পটককৈ তাৰমানে বিচাৰ মাজত বা সমাজৰ মাজত মৰাটো উচিত নহয় তহঁতৰ বিষয়ে দুইটা জগৰ লগাইছ জগৰৰ বিষয়ে বিচাৰ কৰি বিচাৰ যিটো হ'ব মানি ল'বি নাই মাৰিলে তাৰমানে ৰাইজক মতা ৰাইজে যিটো কয় সেইটো মানি ল'ব লাগিব ল'ব লাগিব মানি ল'ম বুলি কওক আজি ৰাইজে যি বিচাৰ কৰে আমাৰ ওপৰত আমি দুখী আমি জগৰীয়া আমাৰ ওপৰত যি বিচাৰ কৰে যি সিদ্ধান্ত লয় এই সিদ্ধান্ত মতে মই মানি ল'ম বুলি চহী মাৰিব তই জগৰ নাই হোৱা বুলি ভাবি আছো এতিয়া জগৰ কৰা নাই এতিয়া ই চঞ্জি লোৱাতে আছে মই কৈছো পাব ৰাইজে যিটো সিদ্ধান্ত লৈছে মই সেইমতে মই চহী কৰিম বুলি মই মানি ল'ম বুলি চহী কৰি দিম মানি ল'ম বুলিহে ৰাইজে যিটো শুদ্ধ সিদ্ধান্ত দিব বিচাৰত সেইমতে যেনিবা মানি ল'ম বুলি ৰাইজে বেয়া সিদ্ধান্ত নিদিয়ে চহী কৰা হ'ল জানো না লিখি ৰাইজে বিচাৰ কৰি দিছে মৰিবলৈ কাটিবলৈ হেৰি নকৰে প্ৰথম ই কৰি নিয়াটো Hai tay kan. Angkat ini.
ৰাইজে বেয়া কথা চিন্তা নকৰে ইমান ঘোচা মাৰিলে চিন বহি যাব ঘোচা মাৰিলে চিন বহি যাব আঙুঠি 5টা কৰিলে কথাটো ক'লে সি যদি খেতি কথা মাৰিবলৈ হয় কথাটো কৈছে চিন বহি যাব বাকী হ'ব জগৰীয়া গতিকে আজি কতখিনি ৰাইজ আছে আমাৰ দেউতাৰ কতখিনি ৰাইজ আছে ঘৰৰে কাম গতিকে ভুল কাম কৰে আজি কতখিনি ৰাইজ আপোনালোকক কোনো বেয়া সিদ্ধান্ত আজি ৰাইজে যিটো সিদ্ধান্ত তেওঁক দিব সেই সিদ্ধান্তমতে আপোনাক মানি ল'ব লাগিব গতিকে আপুনি কওক ৰাইজে যি সিদ্ধান্ত আজি বিচাৰক ৰাইজে যি সিদ্ধান্ত দিয়ে সেই সিদ্ধান্তমতে আমি বিনা প্ৰতিবাদ নকৰি মানি ল'ম বুলি চলিব লাগিব জানা না চহী তোমালোকে ভালৰ কাৰণে কৰা হৈছে হয় নহয় এতিয়া তহঁতি দুইটাই কথাটো শুনি লয় এই ইমানখিনি ৰাইজ আছে মহিলাকে ধৰি পুৰুষৰ পৰা ধৰি গোটেইখিনি আছে শুনিছ নাই দুইটাই শুনি ল কথাটো এই ৰাইজে যি সিদ্ধান্ত কৰি দিব সেই সিদ্ধান্তৰ বিপক্ষে তহঁতি যাব নোৱাৰিবি আকৌ পাছত এতিয়া সেইমতে তহঁতি ইয়াত চহী কৰি দিছ তেতিয়া আইনমতে তহঁতি জগৰীয়া হ'বি তেতিয়া পুলিচৰ ঘৰলৈও যাবগৈলগীয়া হ'ব জেল খাবগৈ লাগিব সেইটো কথা হ'লে ক'লোঁ যাবই লাগিব এতিয়া তহঁতি দুইটা পক্ষই আমি ৰাইজে যি সিদ্ধান্ত কৰি দিম সেইটো মানি লৈছ নহয় মানি লৈ পেলাই ইয়াত চহী কৰিছে আৰু ৰাইজে কেতিয়াও বেয়া সিদ্ধান্ত কৰি নিদিয়ে ভাল সিদ্ধান্ত কৰিব তহঁতক উন্নতিৰ কথাই চিন্তা কৰিব বেয়া হ'লে কেতিয়াও ৰাইজে ঠেলি নিদিয়ে গম পালি কি কবি হবেশ্বৰ ক'লৈ গ'ল আছে কি বিল বিচাৰিছে মানে তই কৈছ যে মানুহজনী অলপ দিনৰ আগতে ই পলুৱাই লৈ গৈছিলে লৈ গ'লত তই বিচাৰ কোচাৰ কৰি পেলাই আজি বিচাৰি আনি পালি মই কি কৈছোঁ তই শুনি যাবি পাই পেলাই আজি ৰাইজৰ আগত এই বিচাৰটো কৰি দিবৰ কাৰণে ৰাইজ গোটাইছে আৰু তই কি মানুহজনী ৰাখিম বুলি কৈছ নি বহলাই থাকি লাভ নাই হ'ব বেলেগ কাগজত